মৰমৰ ছাত্ৰ ছাত্ৰীসকল, মই আগৰ ভিডিঅ'টো তোমালোকক পৃষ্ঠা নম্বৰ 3 লৈকে 3 ইয়ালৈকে মই কৰাইছিলোঁ। এইটো আখৰেৰে লিখা বা সংখ্যাবিলাক আখৰেৰে লিখাটো মই এইটোলৈকে কৰাইছিলোঁ। আজি মই তোমালোকক কৰাম পৃষ্ঠা নম্বৰ 4 এইকেইটা পৃষ্ঠা নম্বৰ 4 এইকেইটা মই তোমালোকক আজি কৰাম। এইকেইটা ইয়াতে কি লিখা আছে চোৱাচোন। ওপৰত দেখুওৱাৰ দৰে সংখ্যাবোৰ স্থানীয় মানত ভাঙি লিখা আৰু মণিহালত ভৰোৱা। এইটো ওপৰত দেখাইছে। আগতে কি কৰিব দিছে, স্থানীয় মানত ভাঙি ল'ব দিছে এনেকৈ। তাৰপিছত সংখ্যা ৰেখাত মণিহালত, সংখ্যা ৰেখাত নহয় দেই, মণিহালত এনেকৈ সংখ্যাবিলাক ভৰাব দিছে। এককৰ ঘৰত দশক, শতক, হাজাৰ এনেকৈ ভৰাব লাগিব। এতিয়া চোৱা, ইয়াতে কুৱেশ্যনটো কি দি আছে, ইয়াতে যে ওপৰত দেখুওৱাৰ দৰে সংখ্যাবোৰ স্থানীয় মানত ভাঙি লিখা আৰু মণিহালত ভৰোৱা। এতিয়া এই নাম্বাৰটো চোৱা, মই এইটো কৰিয়ে থৈছোঁ। ইয়াতে আছে 205, তাৰমানে এইটো 5টো আছে এককৰ ঘৰত, এইটো একক, এইটো 0টো দশক আৰু 2টো শতক। গতিকে আমি কি লিখিম, 2টো যিহেতু শতকত আছে গতিকে 2 শতক। এটা সংখ্যা লিখিলোঁ, তাৰপিছত যোগ চিন দিম। তাৰপিছত দশকৰ স্থানত আছে 0, গতিকে 0 দশক, স্থানটো লিখিলে হ'ল। ইয়াৰে অংকটো লিখিবা আৰু ইয়াৰে অংকটোৰ যিটো স্থান আছে দশক সেইটো লিখিলোঁ। তাৰপিছত যোগ চিন দিলোঁ। তাৰপিছত ইয়াতে আছে এককৰ স্থানত 5 আছে, স্থানটো একক আৰু অংকটো 5, গতিকে 5 একক। আৰু এই সংখ্যাকেইটাকে আমি কি কৰিম, নিজৰ নিজৰ স্থানত মণিহালত আমি মণি দিম। যেনেকৈ চোৱা, এককত ইয়াতে 5 আছে, গতিকে ইয়াতে মণিহালত এককৰ ঘৰত মই 5টা এনেকৈ মণি দি দিছোঁ, গণি 4 5, 1 2 3 4 5 হ'ল। তাৰপিছত দশকত চোৱা 0 আছে, মানে দশকত একো নাই, 0 মানে একো নাই, গতিকে দশকৰ মণিহালাডালত এইটো দশকৰ মণিহালাডালত আমি একো মণি ভৰাব নালাগে, যিহেতু 0 আছে সেইকাৰণে ভৰাব নালাগে। এতিয়া শতকত আছে 2, সেইকাৰণে শতকৰ মণিহালাডালত মই 2টা ভৰাই দিছোঁ। হ'ল, এইটো বুজি পাইছা? তেতিয়াহ'লে বি নাম্বাৰটো চোৱা। এতিয়া বি নাম্বাৰটো আছে 911, মানে ইয়াতে শতকত আছে 9, গতিকে 9 শতক যোগ, এইটো দশকত 1 আছে গতিকে 1 দশক যোগ আৰু এককৰ ঘৰত 1 আছে গতিকে 1 একক হ'ল। এতিয়া মণিহালত ভৰাই দিলে চাবা, এককত আছিলে 1, গতিকে তুমি এটা মণি দিলোঁ এককৰ ঘৰত। দশকত আছিলে 1, গতিকে দশকতো মই এটা মণি দিলোঁ। আৰু শতকৰ ঘৰত 9 আছিলে, গতিকে শতকৰ ঘৰত মই 9টা মণি দিব লাগিব। 1 2 3 4 5 6 7 8 9টা। তো মণিডাল ছুটি হ'ল, শলাডাল ছুটি হ'ল, গতিকে আমি এইটো এনেকৈ অলপ বঢ়াই দিলে হ'ল, এনেকৈ বঢ়াই দিলে হ'ল। তো শতকৰ ঘৰত 9টা হৈ গ'ল। ঠিক তেনেকৈ চি নম্বৰটো চোৱা, ইয়াতে আছে, ইয়াতে 4টা অংক আছে, দেখিছা? 4টা থাকিলে হাজাৰ হ'ব, এইটো হাজাৰ হ'ব, একক দশক শতক হাজাৰ, গতিকে হাজাৰত আছে 1, গতিকে 1000 যোগ, শতকত আছে 2, তো গতিকে 2 শতক যোগ দশকত 3 আছে, গতিকে 3 দশক আৰু এককৰ ঘৰত 4 আছে, গতিকে 4 একক। ঠিক তেনেকৈ ইয়াতে মণিহালত ভৰাই গ'লে হ'ল। হাজাৰত 1 আছে, গতিকে আমি হাজাৰত এটা মণি দিম। শতকত 2 আছে, গতিকে ইয়াতে শতকত 2টা মণি দিম।
দশকত 3টা আছে, 3টা মণি দিম আৰু এককত 4 আছে, গতিকে 4টা মণি দি দিম, হৈ গ'ল। ঠিক তেনেকৈ এইবিলাক গোটেইবিলাক এনেকৈ DE লৈকে ঠিক তেনেকৈ এইটো চিনি নাপায়। ডিটো চোৱা, ডিটোত আছে 1000ত 2 আছে, গতিকে 2000 এনেকৈ স্থানবিলাক লিখিব লাগিব, মানে স্থানীয় মান 2000 যোগ 0 শতক যোগ 6 দশক যোগ 1 একক। ইয়াতে এনেকৈ মণিশালাত ভৰাব লাগিব। 1000ত 2 আছে, তো 2টা মণি, শতকত নাই, শতকত 0 আছে, দেখিছে শতকত 0 আছে, গতিকে এইটো নালাগে ভৰাব। দশকত 6 আছে, গতিকে 1 2 3 4 5 6 মণিশালাডাল অলপমান বঢ়াই দিলোঁ। এককত 1 আছে, গতিকে এটা মণি হ'ব। তাৰপিছত ই নম্বৰটো চোৱা, 1000ত 7 আছে, গতিকে 7000 যোগ শতক 0 আছে, 0 শতক যোগ দশকতো 0 আছে, 0 দশক যোগ 9 একক। 1000ত 7 আছিলে, গতিকে ইয়াতে 7টা মণি, 1 2 3 4 5 6 7। শতকত 0 নালাগে, দশকত 0 নালাগে ভৰাব, এককত 9 আছে, গতিকে 9টা, 1 2 3 4 5 6 7 8 9 এইডাল কম বঢ়াই দিলে হ'ল। তাৰপিছত চোৱা লাষ্টৰটো চোৱা, F নাম্বাৰটো আছে, গোটেইকেইটা 9 আছে, গতিকে এইটো 9000ত 9 আছে, গতিকে 9000 শতকতো 9 আছে, 9000 দশকত আছে 9, চৰি এইটো ভুল হ'ল দেই, এইটো 9000 নহয়, এইটো শতক হ'ব লাগিছিলে, এইটো কি হ'ব 9 শতক হ'ব, এইটো শতকৰ স্থানত আছে যে, তাৰপিছত এইটো 9 দশক, এইটো 9 একক। তো ইয়াতে গোটেইকেইটা 9 আছে, গতিকে চবতে 9 হ'ব। শালাকেইডালত 1 2 3 4 5 6 7 8 9 এইটো এনেকৈ বঢ়াই লওঁ আমি, এইকেইডাল বঢ়াই ল'ব লাগিব, নধৰিব নহ'লে, ইয়াতে নধৰিব। 1 2 3 4 5 6 7 8 9 ইয়াতো 9টা হ'ব, 1 2 3 4 5 6 7 8 9। তাৰপিছত ইয়াতে চোৱা, 1 2 3 4 5 6 7 8 9 হৈ গ'ল। এইকেইটা তোমালোকে বুজি পাইছা এইকেইটা। এতিয়া চোৱা এইফালে, চোৱা ইয়াতে আকৌ ওলোটা, মণিশালাৰ পৰা আকৌ সংখ্যা বনাব লাগে। একে কথা, আমি গণি ইয়াতে খালি ভৰাই যাম। এতিয়া বাওঁফালৰ মণিশালা চাই সোঁফালে সংখ্যা লিখোৱা, এই বাওঁফালৰ মণিশালাবিলাক চাই সোঁফালে আমি লিখিম। ইয়াতে চোৱা মণিশালাডাল, এইটো চোৱাচোন, ইয়াতে এইটো 1000ৰ ঘৰ আছিলে, 1000ৰ ঘৰত
এটাও মণি নাই, গতিকে হাজাৰত শূন্য হ'ব, এইটো শূন্য লিখিছে, হাজাৰৰ ঘৰত শূন্য। শতকৰ ঘৰত 1 2 3 4, তো ইয়াতে শতকৰ ঘৰত 4 লিখিছে, 4টা মণি আছে, তো 4 লিখিছে। তাৰপিছত চোৱা, দশকৰ ঘৰত এটা মণি আছে, গতিকে দশকৰ ঘৰত এটা মানে 1, আৰু এককৰ ঘৰত দুটা মণি আছে, সেইকাৰণে ইয়াতে 2। আৰু সংখ্যাটো কি হ'ল, এইটো সংখ্যাৰ আগত যদি শূন্য থাকে এইটো আমি গণনাত বা হিচাপত নধৰোঁ, গতিকে আমি এইটো বাদ দিলে সংখ্যাটো হ'ব 412, সেইকাৰণে ইয়াতে আখৰে লিখিছে 412। ঠিক তেনেকৈ বাকীকেইটা এনেকৈ কৰিব লাগিব। এইটো চোৱা, বি নাম্বাৰটোত হাজাৰৰ ঘৰত এটা মণি আছে, গতিকে ইয়াতে আমি হাজাৰৰ ঘৰ এইটো 1 লিখিম। শতকৰ ঘৰত দুটা মণি আছে, গতিকে 2 লিখিম। দশকৰ ঘৰত কেইটা মণি আছে, 1 2 3 4, তো ইয়াতে আমি 4 লিখিম। আৰু এককৰ ঘৰত দুটা মণি আছে, 1 2, গতিকে ইয়াতে আমি 2 লিখিম। সংখ্যাটো কি হৈ গ'ল, 1242। তো ইয়াতে লিখিব লাগিব এনেকৈ, 1242। ইয়াতে ঘৰটোৰ ভিতৰত নধৰিলে বাহিৰতে যাব, আৰু উপায় নাই, এইটো বাহিৰত যাবই, কাৰণ ইমান সৰু ঘৰত ইমানকেইটা শব্দ লিখিব নোৱাৰি। একেবাৰে সৰু সৰু লিখিলেওতো তোমালোকে চিনি নাপাবা নহয়। এতিয়া চি নাম্বাৰটো চোৱা, হাজাৰৰ ঘৰত কেইটা আছে মণি, 1 2 3 4 5, তো ইয়াতে হাজাৰত আমি কি লিখিম, 5 লিখিম। শতকত আছে 1 2 3 4, তো ইয়াতে শতকৰ ঘৰত 4। দশকৰ ঘৰত এটা দুটা, তো ইয়াতে আমি 2 লিখিম। আৰু এককৰ ঘৰত নাই, গতিকে ইয়াতে আমি 0 লিখিম, নাথাকিলে 0 লিখিব লাগিব। তো তেতিয়াহ'লে সংখ্যাটো কি হ'ল, 5420। তো ইয়াতে আমি লিখিম 5420। তাৰপিছত ডি নাম্বাৰটো চোৱা, এতিয়া ডি নাম্বাৰটো হাজাৰৰ ঘৰত এটা মণি আছে, গতিকে এইটো হাজাৰৰ ঘৰত আমি 1 লিখিম। শতকৰ ঘৰত মণি নাই, গতিকে শতকৰ ঘৰত 0। দশকৰ ঘৰত 3টা মণি, 1 2 3, তো আমি লিখিম 3। এককৰ ঘৰত 1 2 3 4 5 6, তো ইয়াতে আমি লিখিম 6। সংখ্যাটো কি হৈ গ'ল, 1036। এইটো শতক নাই নহয়, গতিকে সেইকাৰণে এইটো 1036। তো ইয়াতে আমি লিখিম 1036 হৈ গ'ল। বুজি পাইছা এইটো? এতিয়া 5 নম্বৰ পৃষ্ঠাটো হৈ গ'ল। এতিয়া আমি এইখিনি কি দিছে, 1000 নালাগে, আৰু এইটো কৰিব নালাগে। ইয়াতে মানে দিছে কি, যে হাজাৰৰ পিছত এইটো স্থান এবাৰ আহিব অযুত। এইটো তোমালোকে হাজাৰৰ পিছত কি স্থান আহিব, অযুত আহিব। চোৱা, ইয়াতে একক দশক শতক হাজাৰ, ইয়াৰ পিছৰ স্থানটো আহিব অযুত, তাৰপিছত আহিব লাখ। এইখিনি তোমালোকে জানিব লাগিব, এনে কৌটিলৈকে জানিব লাগে, একক দশক শতক হাজাৰ অযুত লাখ নিযুত কৌটি, ইয়ালৈকে স্থানবিলাক আহে। এতিয়া তোমালোকৰ 4টা অংক বিশিষ্টৰ গণিত ইয়াতে দিয়া আছে, সেইকাৰণে হাজাৰলৈকে দিছে। তো অযুত পালে তোমালোকে অযুতো লিখিব লাগিব। তো নেক্সট আছে এইটো, নেক্সট আছে জানি থ'ব দিছে তোমালোকক। ইয়াতে কি দিছে, ইয়াতে 5টা অংক বিশিষ্ট সংখ্যা আহিলে, দেখিছা, 1 2 3 4 5।